বহু বিশ্বাসযোগ্য মাধ্যমত প্ৰকাশিত প্ৰতিবেদন অনুসৰি 2030লৈ প্ৰায় 30 কোটি লোকে চাকৰি হেৰুৱাব। পৰম্পৰাগত পাঠ্যক্ৰমৰ তুলনাত বৃত্তিমূলক পাঠ্যক্ৰম, বিশেষকৈ প্ৰযুক্তিগত দক্ষতাই ইতিমধ্যে প্ৰায় 20% চাকৰিৰ বজাৰ দখল কৰিছে। অনাগত ভৱিষ্যত আমাৰ বাবে কিমান ভয়ংকৰ হ'ব বৰ্তমান কল্পনাই কৰিবই নোৱাৰি। আজিৰ এই ডিজিটেল যুগত কেৱল এটা সাধাৰণ ডিগ্ৰী লৈ বহি থাকিলে নচলিব। আমাৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত, আৰ্থিক স্বাধীনতা সংৰক্ষিত কৰাৰ স্বাৰ্থত আমি নিজকে সলনি কৰিব লাগিব। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু আৱাৰ চেনেল। কি খবৰ তোমালোকৰ? আশা কৰিছোঁ তোমালোক সকলোৱে ভালে কুশলে আছা। আজি আমি 3টা বেষ্ট, শ্বৰ্ট টাৰ্ম আৰু মোষ্ট ডিমাণ্ডেড কোৰ্চৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ, যি আমাৰ বৰ্তমান আৰু ভৱিষ্যতে ক্ৰমাৎ বৃদ্ধি পোৱা প্ৰতিযোগিতাৰ লগে লগে আমাক এটা ভাল চাকৰি পোৱাৰ বাবে যোগ্য কৰি তুলিব। এই কোৰ্চকেইটা কৰিবলৈ সময় কম লাগে, খৰচো কম আৰু নিজৰ ঘৰৰ পৰাও কৰিব পাৰি। যিসকলে ভাবি আছা যে আমি আমাৰ পঢ়া শুনাৰ সমান্তৰালভাৱে কোনো এটা চাহিদা থকা দক্ষতা শিকিব বিচাৰোঁ, অতি কম সময়ৰ ভিতৰত নিজৰ পকেট মানি ইনকাম কৰিব বিচাৰোঁ, সকলো তথ্য ভালদৰে আয়ত্ব কৰিবলৈ তোমালোকে এই ভিডিঅ'টো সম্পূৰ্ণ কৰি শেষলৈকে চাবা। ভিডিঅ'টো যদি তথ্য সমৃদ্ধ হয় আৰু ইয়াৰ দ্বাৰা উপকৃত হ'লে লাইক আৰু শ্বেয়াৰ কৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, দৰকাৰী আৰু তথ্য সমৃদ্ধ ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। ব'লা এতিয়া মূল বিষয়টো আলোচনা কৰোঁ। এইটো কথা শুনিবলৈ তিক্ত যদিও বা এইটো 100% সত্য যে বহুতে এতিয়া ট্ৰেডিশ্যনেল ডিগ্ৰী পাছ কৰি এটা ডাঙৰ ফাইল হাতত লৈ ঘূৰি ফুৰিছে, তথাপিও এটা ভাল চাকৰি পোৱা নাই। আজিৰ এই কম্পিটিশ্যনৰ যুগত কেৱল এখন ট্ৰেডিশ্যনেল চাৰ্টিফিকেট এটা চাকৰিৰ বাবে আমাক উপযুক্ত কৰি নুতুলে। ইয়াৰ বাবে আমি আমাৰ দক্ষতা উন্নত কৰিব লাগিব। আজি আমি যিকেইটা কোৰ্চ বা স্কিলৰ বিষয়ে আলোচনা কৰিম, এই সকলোবোৰ আজিৰ দিনত ইউটিউব বা ইণ্টাৰনেটৰ সহায়ত একেবাৰে বিনামূলীয়াকৈ ঘৰত বহিয়ে শিকিব পাৰি। আমাৰ আজিৰ লিষ্টখনত থকা প্ৰথম কোৰ্চটো হ'ল ডিজিটেল মাৰ্কেটিং। ডিজিটেল মাৰ্কেটিঙক আজিৰ দিনত আটাইতকৈ জনপ্ৰিয় আৰু চাহিদা থকা দক্ষতাসমূহৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়। ইয়াৰ লগত ছ'চিয়েল মিডিয়া, গুগল SEO আৰু অনলাইন ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে কোনো সেৱা বা সামগ্ৰীৰ প্ৰচাৰ জড়িত হৈ থাকে। আজিকালি চাবোন, চিপছৰ পৰা আৰম্ভ কৰি ডাঙৰ গাড়ী এখনলৈকে সকলো বস্তুৰ বিজ্ঞাপন দেখা যায়। কেৱল টিভি বা বাতৰি কাকততে নহয়, আমাৰ হাতত থকা মোবাইল ফোনতো দেখা পাওঁ। যিহেতু সকলো ব্যৱসায় এতিয়া অনলাইন হৈ পৰিছে, গতিকে ডিজিটেল মাৰ্কেটাৰৰ চাহিদাও বহুত বাঢ়িছে। এই পাঠ্যক্ৰমটো কোনো এটা ট্ৰেডিশ্যনেল পাঠ্যক্ৰমৰ বা ডিগ্ৰীৰ সমান্তৰালভাৱে সম্পূৰ্ণ কৰাটো সহজ। ইয়াক ঘৰৰ পৰাই অনলাইনত শিকিব পাৰি। ডিজিটেল মাৰ্কেটিং শিকাৰ পিছত ফ্ৰীলান্সিং, পাৰ্ট টাইম জব বা নিজাকৈ অনলাইন ব্যৱসায় আৰম্ভ কৰিব পাৰি। বৰ্তমান 3 পৰা 6 মাহৰ কেইবাটাও পাঠ্যক্ৰম উপলব্ধ, যি আমাক ডিজিটেল মাৰ্কেটিং ভালদৰে শিকিবলৈ সহায় কৰিব পাৰে। আজিৰ লিষ্টৰ দ্বিতীয় কোৰ্চ বা স্কিলটো হ'ল উন্নত কম্পিউটাৰ দক্ষতা। উন্নত কম্পিউটাৰ দক্ষতা বুলি ক'লে ইয়াত আমি ডেটা ছায়েন্স, ক্লাউড কম্পিউটিং, চাইবাৰ ছিকিউৰিটি এনেবোৰ কোৰ্চৰ বিষয়ে আলোচনা নকৰোঁ। ইয়াৰ পৰিৱৰ্তে দুটামান সহজ কিন্তু অত্যাধিক চাহিদা থকা কোৰ্চ যেনে ভিডিঅ' এডিটিং, গ্ৰাফিক ডিজাইনিং এনেবোৰ কোৰ্চৰ বিষয়ে এবাৰ ভাবি চাব পাৰি, কাৰণ এই দক্ষতাসমূহৰ চাহিদা বেছি। এইবোৰ শিকোঁতে বেছি সময় নালাগে, নিজৰ ঘৰৰ পৰা অনলাইনো শিকিব পাৰি আৰু দক্ষতা আহৰণ কৰাৰ পিছত নিজৰ কণ্টেণ্ট তৈয়াৰ কৰি ভাল উপাৰ্জন কৰিব পাৰি। আমাৰ আজিৰ লিষ্টত থকা শেষৰ কোৰ্চ বা স্কিলটো হ'ল কৃত্ৰিম বুদ্ধিমত্তা, মানে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ। পৰিৱৰ্তিত সময়ৰ লগে লগে উন্নত দক্ষতা শিকিব পৰাটো অতি গুৰুত্বপূৰ্ণ। তেনে এক উন্নত দক্ষতা হ'ল কৃত্ৰিম বুদ্ধিমত্তা, মানে AI। ভৱিষ্যতে এই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আটাইতকৈ উপযোগী দক্ষতা হোৱাৰ সম্ভাৱনা আছে। বৰ্তমান সময়ত AI গোটেই পৃথিৱীখন সলনি কৰি দিছে। ChatGPTৰ পৰা আৰম্ভ কৰি স্বয়ংক্ৰিয় গাড়ীলৈকে সকলোতে AIৰ ব্যৱহাৰ হৈছে। ভিডিঅ' তৈয়াৰ কৰাই হওক, ছবি সৃষ্টি কৰাই হওক বা কণ্টেণ্ট ডেভেলপ কৰাই হওক, সকলো AIৰ সহায়ত কৰিব পাৰি। এই যে তোমালোকে ভিডিঅ'টো চাই আছা, এই ভিডিঅ'টো AIৰ সহায়ত বনোৱা হৈছে। থাম্বনেইল, এডিটিং সকলো AI কৰিছে। AI ব্যৱহাৰ কৰাটো সহজ, কিন্তু ইয়াৰ সঠিক আদেশ দিয়াটো, মানে সঠিক প্ৰম্পট দিয়াটো জানিব লাগে। আজিৰ তাৰিখত বহুতো শ্বৰ্ট টাৰ্ম কোৰ্চ উপলব্ধ, যাৰ সহায়ত
AI ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰিবলৈ শিকিব পাৰি। এইবোৰ শিকিলে গ্ৰাফিক জেনেৰেশ্যন আৰু কণ্টেণ্ট ক্ৰিয়েশ্যনৰ দৰে ক্ষেত্ৰত ব্যৱহাৰ কৰি ভাল টকা উপাৰ্জন কৰিব পাৰি। যদি AI এণ্ড মেচিন লাৰ্ণিঙৰ এটা ভাল কোৰ্চ কৰা তেন্তে তোমাৰ ভৱিষ্যত সম্পূৰ্ণ সুৰক্ষিত। AI মানৱ সভ্যতাৰ ইতিহাসৰ আটাইতকৈ শক্তিশালী সঁজুলি। ইয়াৰ সঠিক ব্যৱহাৰে আমাৰ পৃথিৱীখনক অধিক সুন্দৰ কৰি তুলিব। এতিয়া কথাটো হ'ল, তোমালোকক পঢ়া শুনা এৰি এইবোৰ স্কিল শিকিব কোৱা নাই। চাকৰি এটা পাবৰ কাৰণে ডিগ্ৰী লাগে, কিন্তু ডিগ্ৰী হৈছে কিতাপ পঢ়ি কিমান জ্ঞান অৰ্জন কৰিলা তাৰে প্ৰমাণ। কিন্তু স্কিল হৈছে সেই জ্ঞানখিনিক বাস্তৱিক জীৱনত কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ তাৰ ক্ষমতা। ধৰি লোৱা, তোমাৰ মাছ কমিউনিকেশ্যনৰ ডিগ্ৰী আছে, কিন্তু তুমি কেমেৰাৰ সন্মুখত ঠিকমতে কথাই ক'ব নোৱাৰা বা এটা ভিডিঅ' এডিট কৰিব নোৱাৰা, তেন্তে সেই ডিগ্ৰীৰ মূল্য বহু পৰিমাণে কমি যায়। আনহাতে তোমাৰ ডিগ্ৰী নাই, কিন্তু তুমি সুন্দৰকৈ ভিডিঅ' এডিটিং বা গ্ৰাফিক ডিজাইনিং জানা, তেন্তে ডাঙৰ ডাঙৰ কোম্পানীয়ে তোমাক মাতি নি চাকৰি দিব। কাৰণ কোম্পানীবোৰক ডিগ্ৰী নহয়, কাম কৰা মানুহে লাগে। ডিগ্ৰীয়ে তোমাক এটা ইণ্টাৰভিউ ৰুমৰ দুৱাৰখন দেখুৱাই দিব পাৰে, কিন্তু সেই ৰুমৰ ভিতৰত সোমাই চাকৰিটো নিজৰ কৰিবলৈ আমাক স্কিল লাগিবই। শেষত মই ইয়াকে ক'ম, ডিগ্ৰী লোৱা সেয়া প্ৰয়োজনীয়, কিন্তু কেৱল ডিগ্ৰীৰ ওপৰত ভৰসা কৰি নিজৰ মূল্যৱান সময় নষ্ট নকৰিবা। আজিয়ে নিজৰ আগ্ৰহ অনুসৰি যিকোনো এটা স্কিল বা দক্ষতা বাছি লোৱা আৰু অহা 6 মাহত সেইটো শিকাত নিজকে নিয়োজিত কৰা। দেখিবা যে 6 মাহ পিছত তোমাৰ জীৱন বৰ্তমানতকৈ বহুত বেলেগ হ'ব। বৰ্তমান কি স্কিল শিকি আছা বা শিকিব বিচৰা কমেণ্ট কৰি জনাবা। আশা কৰোঁ এই ভিডিঅ'টোৱে তোমালোকক কিছু হ'লেও সহায় কৰিব। যদি কোনো প্ৰশ্ন আছে তেন্তে কমেণ্ট কৰিবা। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিবা আৰু বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰিবা। এনেকুৱা আৰু শিক্ষামূলক ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। আজিলৈ ইমানতে সামৰিছোঁ। অতি সোনকালে আন এটা আকৰ্ষণীয় বিষয়ৰ সৈতে পুনৰ লগ পাম। ধন্যবাদ। कामयाबी का शॉर्टकट मेहनत और डेडिकेशन, ये चैनल बनाए तेरा परफेक्ट फाउंडेशन। सब्सक्राइब करो, join this ride, let's grow together side by side।